নমস্কাৰ আপোনালোক সকলোকে অৰুণিমাছ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই প্ৰথম মেকআপ এটা দেখাম চিম্পল পুৰা, আৰু আপোনালোকে ষ্ট্ৰেটনাৰৰ সহায়েৰে কেনেকৈ কাৰ্লি হেয়াৰ কৰিব পাৰি সেইটো দেখাম, আৰু এটা চিম্পল টিফিনৰ ৰেচিপি দেখাম, আৰু মানে এই মিছা মাছৰ এটা ৰেচিপি দেখাম, আৰু এটা পেক বনোৱা দেখাম। আৰু মোৰ এটা বিশেষ চাবোন, মানে পিম্পলছ উঠিলে সেই পিম্পলছৰ কাৰণে বহুতেই ভাল। সেই চাবোনটো মই ঘৰতে বনাইছিলোঁ, কেনেকৈ বনালোঁ সেইবোৰ সকলো আজি এই ভিডিঅ'টোত দেখাম। সেইবাবে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া বলক আৰম্ভণি কৰোঁ ভিডিঅ'টো। এতিয়া প্ৰথমতে মই এইফালে সোঁফালৰবোৰ কাৰ্ল কৰি দিলোঁ। এতিয়া এইদৰে ষ্ট্ৰেটনাৰডালত মই চুলিবোৰ সুমোৱাৰ দৰে তেনেকৈ সুমোৱাই এয়া তললৈ এনেকৈ লাহে লাহে টানি দিব। টানি দিয়া লগালগ এয়া দেখিছেনে ইমান ধুনীয়াকৈ কাৰ্ল হৈ গৈছে। আপুনি সেই এনেদৰে আকৌ এবাৰ কৰি দেখাই দিছোঁ, যেনেদৰে মই তাত চুলিটো ভৰাই দিছোঁ তেনেদৰে আপোনালোকে কৰিব, তেতিয়া বহুত ধুনীয়াকৈ কাৰ্ল হৈ যায়। আপুনি ষ্ট্ৰেটনাৰৰ সহায়েৰে এইদৰে চুলিবোৰ কাৰ্লি কৰিব পাৰিব। এইদৰে দেখিছেনে? আৰু যদি এনেদৰে ৰাখিব বিচাৰিছে তেতিয়াহ'লে হেয়াৰ ছেটিং স্প্ৰে পায়, হেয়াৰ ছেটিং স্প্ৰে মাৰি দিব, কিন্তু মোক নালাগে ইমান কাৰ্লি, সেইবাবে মই চিৰাম সানি এইদৰে এনেকৈ থৈ দিছোঁ। কিন্তু এইদৰে থ'লে বেছি টাইম কাৰ্ল হৈ নাথাকে। আপোনালোকে ছেটিং স্প্ৰে মাৰিবই লাগিব যদি এইদৰে ৰাখিব বিচাৰে। এতিয়া মই অকণমান ক্ৰীম সানিলোঁ, তাৰপিছত মই এই ফাউণ্ডেশ্যনটো ফিট মি ফাউণ্ডেশ্যনে সানিছোঁ। আৰু মই মোৰ চেনেলটোত মেকআপৰ ভিডিঅ' ভালদৰে দিয়া আছে, যদি বেলেগ ভালকৈ মেকআপ কৰিম বুলি ভাবিছে আপোনালোকে চাব পাৰে। মই আজি এনেই চিম্পল মেকআপ এটাহে কৰিলোঁ। এইদৰে ভালকৈ মুখখনত মিলাই ল'লোঁ ব্ৰাছডালে। তাৰপিছত মই এইটোত আপুনি কণ্টুৰিং আকৌ ব্লাছ সকলো পাই যাব। এইদৰে মই এই আই মেকআপ কৰোঁতে আই মেকআপ ব্ৰাছডালেই অলপমান এনেকৈ কণ্টুৰিং কৰি লৈছোঁ, তেতিয়া ভালদৰে হয়। কেমেৰাটোত চাগে ধৰিব পাৰিছেনে, মই ধৰিব পৰা নাই, কিন্তু এতিয়া মই কণ্টুৰিং কৰা হৈ গ'ল। এতিয়া মই ব্লাছ সানিম। ব্লাছ সানিলে সদায় মুখখন হাঁহি দিব লাগে। এইদৰে ব্লাছটো সানিলোঁ। মই পূৰা চিম্পল মেকআপ কৰিছোঁ, আৰু ভালদৰে মেকআপৰ ভিডিঅ' মোৰ চেনেলটোত দিয়া আছে। এতিয়া মই নাকত সানিলোঁ, গালত সানিলোঁ, তাৰপিছত মই লিপষ্টিক লৈছোঁ। এয়া মোৰ মেকআপ কৰা হৈ গ'ল। এতিয়া মই শাৰীও পিন্ধিলোঁ। শাৰী পিন্ধি এতিয়া মই যাব ওলালোঁ বিয়ালৈ। এতিয়া মই ফটো একপি তুলিছিলোঁ, ভাবিলোঁ দি দিওঁ। এতিয়া আহি পালোঁহি, আহি পাওঁতে দেৰিয়ে হ'ল। এতিয়া মেকআপটো মই নাৰিকল তেল অলপ সানি লৈছোঁ, তাৰপিছত এইদৰে এনেকৈ চাফা কৰিলোঁ। তাৰপিছতহে মই ফেচ ৱাছ কৰিম, তেতিয়াহে ভালদৰে মেকআপটো যায়, নহ'বা পিম্পলছ হয়। এতিয়া এইদৰে দেখিছেনে মেকআপবোৰ মুচিলোঁ, বহুত মেকআপবোৰ ওলাই গ'ল। এতিয়া ফেচ ৱাছ কৰি নাইট ক্ৰীম সানি মই শুই যাম। এতিয়া ৰাতিপুৱা উঠিলোঁ, উঠি আপোনালোকক মিছা মাছৰ এটা ৰেচিপি দিব বিচাৰিছোঁ। এইটো হৈছে মিছা মাছ, আপোনালোকে বজাৰৰ পৰাও কিনি আনিব পাৰে। কিনি আনি আপোনালোকে খালি বাকলিটো গুচাই ল'ব লাগিব। এই ফ্ৰ'জেন প্ৰনটোত বাকলি গুচাই থোৱা থাকে। এতিয়া মই ইয়াত গৰম পানী অলপ ঢালি দিম, ঢালি দিয়াৰ পিছতহে এইটো গলিব। আৰু এতিয়া মই নিমখ অলপ দি দিম ইয়াত। এইটোতে আজি মই নহৰুটো সৰু সৰুকৈ পিচি ল'ম, কাৰণ মোক যেনেকুৱা টাইপৰ নহৰু কাটিংটো লাগে এইটোত মই পাম। সৰু সৰুকৈ কাটিবলৈ এতিয়া সময় নাই, আপোনালোকে সৰু সৰুকৈ কাটি ল'ব পাৰে, কিন্তু মই ইয়াত পিচি ল'লোঁ। এতিয়া মই পিচি লোৱাৰ পিছত এতিয়া মই এই মিছা মাছখিনিত কৰ্ণফ্ল'ৰ আৰু নিমখ অলপ দি দিলোঁ। বেছি মা মছলা দৰকাৰ নাই, অলপমান ৰিফাইন তেল আৰু বাটাৰ দি দিলোঁ। তাতে নহৰুবোৰ দি দিছোঁ, এইদৰে সৰু সৰুকৈ পিচি লোৱা। আৰু এতিয়া ইয়াত মিছা মাছটো দি ভালদৰে ভাজি ল'ম, তাত অলপ নিমখ আৰু এয়া জালুকৰ গুড়া দি, আৰু এতিয়া কৰ্ণফ্ল'ৰ আৰু পানী দি ভালদৰে উতলাই ল'ম। উতলাই হোৱাৰ পিছত আপোনাৰ দৰকাৰে নাই, এতিয়া আমাৰ হৈয়ে গ'ল বাটাৰ গাৰ্লিক প্ৰন। এতিয়া হৈ যোৱাৰ পিছত আপোনালোকে ধনিয়া দি দিব পাৰে, ধনিয়া নিদিলেও একো নাই। এইদৰে মোৰ আজি হৈ গ'ল। এখেতৰ টিফিনতো দি দিছোঁ, আজি খাই ভালেই পাব। পিছে তাৰ মাজতে আকৌ মই বেচন আৰু এইটো হৈছে
কমলাৰ বাকলি অলপ ৰুকি লৈছিলোঁ, তাৰপিছত বিলাহী ৰস দিলোঁ, ইয়াত গোলাপ হালধি অলপ দিলোঁ আৰু গোলাপ জল অলপ দি দিছোঁ। পানী ব্যৱহাৰ কৰা নাই, আপোনালোকে কৰিব পাৰে যদি বনায়। আৰু এতিয়া ভালদৰে মানে পেষ্ট এটা বনাই মুখত সানি লৈছোঁ। সানি মানে বনায়ো থাকিম আৰু মুখত সানি লৈছোঁ, কাৰণ নহ'বা টাইম নহ'ব পিছত। ৰাতিপুৱা সানিলেহে মানে এই ফেচ পেকটো বেছি মানে ভাল। এতিয়া মই ল'ৰাটোক নহৰু আৰু বাটাৰ অলপ দি সেকি লৈছোঁ ব্ৰেডটো, আৰু ইয়াত অলপ চীজ দি দিছোঁ। আজি মই তাক চীজ গাৰ্লিক ব্ৰেড দিছোঁ টিফিনত, সদায় নিদিওঁ বাৰু। এতিয়া মোৰ মুখখনো শুকাই গ'ল, ভালদৰে এতিয়া ধুই ল'লোঁ। আৰু এইদৰে দেখিছেনে মই চব মানে এনেকৈ লগাই লৈছোঁ, তেতিয়া মই নপঢ়ালেও সি নিজে নিজে চাই পঢ়ি থাকে। আপোনালোকেও কৰিব পাৰে। আৰু এতিয়া এই চাবোনটোৰ কথাই কৈছিলোঁ, এই চাবোনটো বহুতেই ভাল। মই ব্যৱহাৰ কৰি ভাল পোৱাৰ বাবেহে ভিডিঅ'টো দিছোঁ। এইদৰে দেখিছেনে কেনেকৈ বনালোঁ, মই সেইটো অলপ পিছতকৈ দেখাম। এইটো দেখিছে মোৰ অকণমান পিম্পলছ হৈছে। পিম্পলছটো উঠা টাইমতে এই চাবোনটো ঘৰত বনাই যদি ব্যৱহাৰ কৰিব পাৰে, স্কিন বহুতেই ভাল হৈ যায়। সেইবাবে ভাবিলোঁ আপোনালোকক ভিডিঅ'টো দি দিওঁ। এইদৰে মই সানি লৈছোঁ চাবোনটো সানি 1 মিনিট 2 মিনিটমান অলপ এনেকৈ মুখখনত সানি থাকিব। তাৰপিছত ধুই দিলে মোৰ ৰিজাল্টটো বহুতেই ভাল পাব। এতিয়া মোৰ ধুই লোৱাৰ পিছত স্কিনখন চাওক, আপোনালোকে বিশ্বাস কৰক, এসপ্তাহ সানক, তাৰপিছত গম পাব। এইটো হৈছে এল'ভেৰা। চাবোনটো কেনেকৈ বনাইছোঁ দেখাই আছোঁ। এল'ভেৰাটো এইটো কাটি ভিতৰৰ পৰা এই জেলটো উলিয়াই লৈছোঁ। জেলটো উলিয়াই আমি মিক্সিত পিচি ল'ম ভালদৰে। মিক্সিত এইদৰে আমি পিচি লোৱাৰ পিছত চেকনি এখনেৰে ভালদৰে চেকি ল'ম, কাৰণ যোনবোৰ মানে গোটা গোটা থাকে সেইবোৰ উলিয়াই ল'ম, কাৰণ আমাক পূৰা পেষ্ট টাইপৰ লাগিব। তাৰপিছত এয়া নিম পাত, তাৰপিছত তুলসী আৰু কেঁচা হালধি, এই 3টা মেইন মানে ইয়াত ব্যৱহাৰ হোৱা বস্তু। আপোনালোকে ল'ব লাগিব যদি বনায়। এতিয়া আমি এইখিনিও মিক্সিত পিচি ল'ম। বেছি পানী ব্যৱহাৰ নকৰোঁ, অলপমান দিম। তাৰপিছত পিচি আমি এল'ভেৰাখিনিত দি দিম। আৰু এইটো হৈছে সোপ পেষ্ট। আপোনালোকে মানে অনলাইনত পাই যাব, সোপ পেষ্ট বুলি ক'লে আহি যাব। এতিয়া মই পানী অলপ উতলাই এইটো সোপ পেষ্টটো গলাই লৈছোঁ। তাত আমি এইখিনি দি দিছোঁ, যোনখিনি আমি পিচি লৈছিলোঁ, এল'ভেৰা, নিম, আকৌ তুলসী আৰু হালধি, এইবোৰ দি 2 মিনিটমান উতলাই তাৰপিছত এই ছিলিকন সোপ পেষ্টটো দি দিছোঁ। এইদৰে দি দিয়াৰ পিছত আমি 6 ঘণ্টামান ৰাখিম। এইটো এচেঞ্চিয়েল অইল হয়, এইটো মানে ধুনীয়া এটা গোন্ধ আহে, আৰু ইয়াত বহুতো বেনিফিট আছে। আপোনালোকে গুগলত চাই ল'ব পাৰিব, নিদিলেও একো কথা নাই। তাৰপিছত এইদৰে দেখিছেনে 6 ঘণ্টাৰ পিছত চাওক, এয়া মোৰ চাবোন ৰেডি হৈ গ'ল। মই আপোনাক চাবোনটো দেখাই দিছোঁ, ফেন কেনেকৈ উঠে। ইমান নৰ্মেল চাবোনৰ নিচিনাই হয়, বহুত খালি অলপ বেলেগ, নৰ্মেল চাবোনতকৈ অলপ ফেনটো কম উঠে। আপোনালোকে ইচ্ছা কৰিলে গাটো ঘঁহিব পাৰে, গোটেই বডিটোতে ঘঁহিব পাৰে। চাবোনটো ৰেডি হৈ গ'ল। আপোনালোকে বনাই ফ্ৰিজতো ষ্ট'ৰ কৰিব পাৰে। এইদৰে মুখৰ কাৰণে বহুতেই ভাল, মানে মই ব্যৱহাৰ কৰি বহুতেই ভাল পাইছোঁ। এইদৰে মোৰ আজি সনা এসপ্তাহেই হ'ল। এসপ্তাহৰ পিছত মই আপোনালোকক দেখাইছোঁ স্কিনখন মোৰ কেনেকুৱা গ্ল' আহিছে। মই 1 মিনিটমান সানিলোঁ, তাৰপিছত ধুই ল'লোঁ। এয়া চাওক মোৰ স্কিনখন মোৰ আগতকৈ বহুতেই ভাল হ'ল, আৰু মোৰ পিম্পলছবোৰ চব নাইকিয়া হৈ গ'ল। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে ভিডিঅ'টোক লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু আজিলৈ আহিছোঁ তেনেহ'লে, পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে।